গাইজ আজি আপোনালোকক ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত। আৰু আজি ভিডিঅ' নিদিয়াৰ মূল কাৰণ হৈছে মোৰ এক্সাম চলি আছে আৰু দুটা আছে। তেওঁ মই ভিডিঅ' এটা বনালোঁ যিহেতু আজি আমাৰ ঘৰত সকাম, বৰষুণ দেখিছে নহয় প্ৰতাপটো কিমান। তেওঁ আমি ছাতি লৈ সকলোকেইটা কাম কৰি সম্পূৰ্ণ কৰিলোঁ। আৰু এয়া দেখিছে নহয় মানুহ পালেহি, মানুহক চাহ দিলে আৰু তেওঁলোকে এতিয়া কাম কৰিছে আৰু এতিয়া ময়ো চাহকাপ খাই লওঁ। খাই লোৱাৰ পিছত মই আপোনালোকক বৰষুণ দিয়াৰ পিছত মই দেখুৱাইছোঁ আউটফিটটো। বেয়া লাগিলেও ভালেই লাগিব আৰু ইয়াত পুতি বৰশী আছে আৰু বাহিৰত চাইছোঁ এয়া বৰষুণ কমাই নাই। বাহিৰলৈ চাইছিলোঁ কি বনাইছে। এয়া মোক খাবলৈও দিলে। তাৰপিছত এয়া হৈছে পায়স, যিহেতু বাহিৰত বনাব লাগে এইটো বোলে নিয়ম, ভিতৰত বনাব নাপায়। তাৰপিছত আমাৰ মানে বেলেগ এনেকৈ ৰুম নাই, যিহেতু তাত সকাম পাতিবলৈ তেনেকৈ আমাৰ ঘৰৰ ভিতৰতে বহাই দিছে। তাৰপিছত আমাক দিলে শান্তি খাবলৈ, লগতে আমাক প্ৰসাদটো দিলে খাবলৈ। প্ৰসাদকেইটা খাই যে ইমান ভাল লাগিল নহয়, আৰু লগতে পায়সো দিছিলে। আৰু যেতিয়া মই বৰমাহঁতৰ ঘৰত প্ৰসাদকেইটা দিবলৈ গ'লোঁ ন, মই গেলা ৰাস্তাটোত পৰিও আহিলোঁ। সেইকাৰণে এয়া ইমান বেয়া ৰাস্তা দেখিছে আৰু মানুহখিনিও যাবলৈ ওলালে আৰু আজিলৈ ইমানেই।